কৃষ্ণ বাৰু খব কৃষ্ণ কৃষ্ণ। আজি শ্ৰীমদ ভাগৱত সম্পূৰ্ণ ভাগৱত কাৰ্য পাঠ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। সকলো ভকত বৈষ্ণৱৰ পুনৰ সহায় সহযোগ কামনা কৰিছোঁ। কি কৰে কৃষ্ণ শ্ৰীমদ ভাগৱত তৃতীয় স্কন্ধ বিদুৰ উদ্ধৱৰ সংবাদ ছবি কৃষ্ণ ৰাম নিগদতি সুখৰিষি ধন্য ধন্য মহাযশী মাধৱৰ দাসনী পবৰ তজু বাণী শুনি আতি ভৈলো আনন্দিতমতী আবে লৈও প্ৰশ্নৰ উত্তৰ এতিয়া দিব মানে ৰাম বিদুৰ পৰমশান্ত জীৱা হেতু এৰিলন্ত নিজ গৃহ তাহাৰ কাৰণ কহো মই তজু আগে শুনা তাক অনুৰাগে একচিত কৰি এক মন সকলো একে ককাই ভাই আছিল। তাৰ মাজে এজনে যে ঘৰ মাটি বাৰী সম্পত্তি পৰিয়াল বৰ্গ মানে এৰি দিয়ে গুচি গ'ল, কি কামত তেওঁ সমাজখন এৰি থৈ গ'ল এই কথাটো ক'ব। ধৃতৰাষ্ট্ৰ দুৰাশয় মহা দুষ্ট পুত্ৰ ছয় অধৰ্ম পোষয় যি কালত সেই কালে বিদুৰৰ মনে ভৰিলা চিন্তা এৰি গ'লে তাহাক তাৱত যিখন সমাজত য'ত থাকিলে দুষ্টবিলাকে মানে ধৰি লওক কি কৰে মানে অধৰ্ম পোষয় মানে অধৰ্ম পালন কৰে। আমি গৰু ছাগলী যেনেকৈ পালন কৰিছোঁ সেইসকলে মানে তেনেকৈ অধৰ্ম কামবিলাক মানে প্ৰতিপালন কৰে, সেইবিলাক ভাল পায় মানে। গতিকে তাত মানে কি বুলি ক'লে তেওঁ মনত মানে তেওঁ বহুত চিন্তা জ্বৰ আহিলে বুজালেও নুবুজে এতিয়া কি হ'ব এতিয়া। আৰু তেওঁ নিজেও থাকিলে লিপ্ত হ'লেও তেওঁ তাত সেই অধৰ্মত পৰিব লাগিব। গতিকে তেওঁ সেইখিনি মানে হেৰিৰ পৰা এৰি গুচি গ'ল। আৰু ঘোৰ কৰ্মযত দেখিলন্ত শিথানত যোগীহে পাণ্ডৱক থৈ অগ্নি জ্বলাই চতৰি ভীতি দুৰ্যোধন মন্দমতী তাসমবাক দহিবাক উচাই। আৰু সেইটো হ'লে আকৌ দুষ্ট কৰ্মবিলাক দেখিলে পাণ্ডৱক মানে লা ঘৰ বনাই লৈ তাত সোমোৱাই লৈ জুই লগাই দিছে। এইবিলাক মানে অসৎ কৰ্ম মানে সিহঁতি মানে কৰিবলৈ লৈছে। সভা মধ্যে দ্ৰৌপদীৰ বস্ত্ৰ লয় কাঢ়ি তাকো দিত ৰাষ্ট্ৰে নবাধিল ইটো পাপ গুৰুতৰ দেখি আতি বিদুৰৰ তাক সম্মত মন বিহৰিল। মাইকী মানুহজনী নমতা কৰিবলৈ যে বোৱাৰীজনী বৰজনীয়ে কত ডাঙৰ মানুহ আছে মন ভাগি গ'ল আছে। যেতিয়া মানে ধৃতৰাষ্ট্ৰই মানে বাধা কৰিব লাগিছিলে কিন্তু ধৃতৰাষ্ট্ৰই বাধা নকৰিলে। তেতিয়া ক'লে যে এইটো আৰু এইটো জেগা মানে অশান্তি জেগা নহয়। মন তেতিয়াই ভাগি গ'ল বুলি কৈছে। মন মানে তেওঁ ভাগি গ'ল কাৰণ দুষ্ট আৰু বিলাকে আৰু সৎ কথালৈ নাযায়, অসৎলৈ যায়। গতিকে ধৰ্মীজন যদি সেইসকলৰ লগত লিপ্ত হৈ থাকে, মন নোখোৱা মানুহৰ লগত যদি মদ খোৱা মানুহৰ লগত যদি মন নোখোৱা মানুহটো যদি মদৰ গৃহলৈ যায় এতিয়া ৰাইজে মানে মানি ল'ব জানো? কৰ্ম কৰিছে এতিয়া অকৰ্মৰ ধানত কোন থাকে? ইটো পাপ গুৰুতৰ দেখি আতি বিদুৰৰ সম্মত মন বিহৰিল গুচি গ'ল। যুধিষ্ঠিৰ মহামানী তাংকু মিছা পাখাজনী ভাতৃ সমেত বনক উদাকিল পাছে কৃষ্ণ প্ৰসাদত বন বাস দুখজত এৰাই কোনো দেশক আহিল। মায়া পাশা খেলাই বনবাস দিলে। কৃষ্ণৰ কৃপাত মানে তেওঁলোকে বনবাসত কোনো হানি বিঘিনি নোহোৱাকৈ আকৌ দেশলৈ ঘূৰি আহিলে। ৰাম তেবে কৃষ্ণ পৰায়ণ যুধিষ্ঠিত শুদ্ধ মন
ৰাজাত সুজন্ত নিতে যাই নকৰিবা মনে ৰাগ আমাৰ পিতৃ ভাগ আবে পুনো দিও কৌ আতাই যুধিষ্ঠিৰ মনটো সুধিলে মই পিতৃ ভাগটো কি পাওঁ আমাক দে বুলি যুধিষ্ঠিৰে মানে তেওঁলোকক খুজি আছে নাই এইবাৰ পঠোৱা নাই এই খালি খুজি থাকে যুধিষ্ঠিৰে মানে নিজৰ ভিতৰতে মানে ককাই ভাই মোৰো যিকোনো ভাগ পাওঁ দে ধৃতৰাষ্ট্ৰ মন্দমতী ইষব বচনৱতী শুনিও নকৰে অৱধান আকৌ দেখি বিদুৰৰ মনে তাপ নিৰন্তৰ এৰি যাইবে শান্ত আন থান যুধিষ্ঠিৰে মানে গৈ ধৃতৰাষ্ট্ৰক কয় যে আমাৰ যিখন পিতৃ জমিন পাওঁ দিয়া শুনে কথাটো শুনি মানে কথাটো মানে অৱগাই মানে বেলেগ বেলেগ লাইনলৈ লৈ যায় দিম নিদিম মানে নকয় কোনেও নৰ নাৰী কৃষ্ণ কথা মন পৰি ইষে মাধৱক কৰে বৈষ্ণৱ কলিযুগে ইটো খাৰ নাম বিনে নাহি আৰু জনাই শাস্ত্ৰৰ ৰহস্য এতিয়া আমাক কৈছে তেওঁক সন্তুষ্ট কৰিবলৈ হ'লে সদায় তেওঁৰ গুণ চৰিত্ৰবিলাক কৃষ্ণ কথা মন প্ৰাণ দি আমি শুনি থাকিব লাগে সেই শুনি থাকোঁতেই আমাৰ তেওঁ সন্তুষ্ট হৈ থাকিব আমাৰবিলাকৰ প্ৰতি হেন জানি নৰ নাৰী আন কথা পৰিহৰি জানি ধৰা কৃষ্ণ গুণ নাম হৈছে বৈষ্ণৱৰ দাস নিজ গোপাল চৰণ দ্বিজ কহে ডাকি বোলা ৰাম এতিয়া বিদুৰ কিয় গুচি গ'ল কথাবিলাক বুজিলে নহয় গতিকে আমি যদি দুষ্ট সংগ থাকোঁ যদি দুষ্ট সংগত থাকোঁ দুষ্টই যেতিয়া ধৰ্ম এৰি যদি অধৰ্মৰ লিপ্ত হোৱা দেখিবা তাৰ পৰা নিজে প্ৰাণ বাচিবলৈ অকল বিদুৰৰ কথাটোৱে নহয় তোমাক মোক কৈ আছে দেখিছা বিদুৰ আঁতৰি গ'ল বাচি গ'ল যদি দুষ্ট সংগত থাকিলে গোটেই জাকে মৰি গ'ল কৌৰৱ পামৰ মানে যিমান আছিলে কিন্তু বিদুৰ বাচি গ'ল কাৰণ দুষ্ট সংগ আমাক কৈছে যে সদায় পৰিত্যাগ কৰা শুক নিগদতী ৰাজা শুনা মহাশয় আৰু যেন দেখিলেন ত বিদুৰে অন্যায় একদিনা গোবিন্দক পঠাইলা পাণ্ডৱে সভা মাজে হিত বাক্য বুলিল মাধৱে ৰাম বিষ্ণু আদি কৰি যত শুনন্তা লোকৰ কৰ্ণৰ মৃত সিটো বাক্য খবৰ শুনছ নিদিলে কৃষ্ণকে পঠিয়াই দিলে আৰু এবাৰ কৈছো কৃষ্ণ গৈ ৰাজসভাত মানে কি যিকেইটা কথা কৈছে যি যাক মানুহ আছে শুনোতে বহুত মধুৰ পাইছে মানে ভাল মানে কথাবিলাক পাইছে তাকো নেমানিল দুৰ্যোধন পাপশীল দেখি বিদুৰৰ মনে বিষাদ মেলিল আৰু এটা চুট পাইছে বিদুৰে সেয়া ইমান ধুনীয়াকৈ কৃষ্ণ বুজাই দিছে শান্তি কৰিবলৈ দিছে তাকো যদি দুৰ্যোধনে নামানে তেতিয়া বিদুৰৰ তাতো মনত মানে দুখ লাগিলে আৰু কিছু শুনিও কথা মহাৰাজ বিদুৰক কৰিয়া যি খব কাজ একদিনা ধৃতৰাষ্ট্ৰ হিত পুছিল এক গৃহ মাজে বিদুৰক ডাকি আনিলে এখন মানে কুৰুক্ষেত্ৰ মানে যুদ্ধৰ ওক মুকনি লাগি থাকোঁতে তেতিয়া ধৃতৰাষ্ট্ৰই মানে শান্তিৰ কাৰণে যে বিদুৰক মাতোচোন তেওঁ কিনে শান্তি এটা কৰিব নেকি বিদুৰ প্ৰকাশ ভৈলা কৰি ৰংগমন বিদুৰ প্ৰৱেশ ভৈলা কৰি ৰংগমন তাংক পাই ধৃতৰাষ্ট্ৰে বুলিলা বচন যেতিয়া ধৃতৰাষ্ট্ৰই যেতিয়া বিদুৰক এইবিলাক খেলি মেলি সময়ত যেতিয়া মাতিছে মিয়মুখ খালে বিদুৰ বহুত ভাল পাই গৈছে মনটো যে এইবাৰ দাদাই কিজানি মোৰ কথাটো শুনিব আৰু এইবাৰ শান্তি হ'ব বুলি কহিও হিত মন্ত্ৰ বিদুৰ বৌ পাই পাণ্ডৱক ৰাজ্য কিবা দিবাক যোৱাই একদম তই ঠিক কথা ক
ধৃতৰাষ্ট্ৰই মানে সুধিছে বিদুৰক, তই ঠিক কথা কয় যে মই ৰাজ্য মানে পাণ্ডৱক দিয়াটো হিত হ'ব নে নহ'ব? ৰাম হেন শুনি ৰাজাত বিদুৰে নিগদতি, শুনিও নৃপেন্দ্ৰ যেন কহো মোৰ উমতি। ৰাম পৰম ধাৰ্মিক যদি চিৰ মহাশয়, যাৰ শত্ৰু কেহু নতো কভিজাত হয়। মহাভাগৱত হৰি দাস সমুদায়, তাংক ভাৱে ৰাজ্যভাৰত যি দিবা কজুৱাই। কৈছে যুধিষ্ঠিৰ শান্তি মানে ধৰ্ম মানুহ, তেওঁৰ কোনো শত্ৰু নাই মানে, গতিকে তেওঁ ৰাজ্যখন দি দিলে বহুত মানে শান্তি সুখ হ'ব। তজু মহা অপৰাধ সহিয়া সন্ত, বিকুদৰ উহি পুনৰ পোকাৰী থাকন্ত। ধৃতৰাষ্ট্ৰক কৈছে, ধৃতৰাষ্ট্ৰক কৈছে আপুনি যিমান অন্যায় কৰিছে কিন্তু সহ্য কৰি আছে, যুধিষ্ঠিৰে সহ্য কৰি আছে, কিন্তু ভীমেহে মানে মনা নাই, গুজৰি গুমৰি আছে ভীমেও মানে মনা নাই। জাত হন্তে তুমিও কৰা হা মহাভয়, পৰম বলিষ্ঠ ভীম বায়ুৰত নয়। ভীমলৈ বোলে হেৰিয়ে বেছি ভয় কৰি থাকে, ধৃতৰাষ্ট্ৰই। গতিকে তুমি ভয় কৰিয়ে থাকা। গতিকে তেওঁ হ'ল মানে মহাবলী মানে বায়ুৰ পিতেক। ৰাম যাবে সংগে তেওঁ গুৰ নতো কৰে দণ্ড, সমে নতো হুৱে লণ্ড ভণ্ড। ভীম যদি একেবাৰে খং উঠি যাব আৰু চব 100 পুত্ৰ আপোনাৰ মানে চব লণ্ড ভণ্ড কৰি দিব মানে। তাবে তাখম বাক তুমি দিয়া ৰাজ্য ভাগ, ধৰা হিত বচন পাও কদুখ লাগ। গতিকে তুমি শুদ্ধ কৰা হিত বাক্য ধৰা, যাতে এইবিলাক গণ্ডগোল নহওক, ইহঁতক ৰাজ্য ভাগ দি দিয়া। যুদ্ধৰ আগমুহূৰ্তত এইবিলাক কথা পাতি আছে, এই কথা মিলিলে যুদ্ধ নহয়, নিমিলিলে যুদ্ধ হ'ব। ৰাম জুনু বোলা মুক তই নেদিবি নেদেখিবি অল্প, মোৰ 100 পুত্ৰ আছে যে ন বৰ্জকল্প। আগৰ কৈছে মোক অকমান বুলি সৰু বুলি ভাবিছ নেকি? মোৰ 100 পুত্ৰ আছে, এইটো বুলি কিন্তু তুমি কিন্তু এইটো নাভাবিবা। 100 পুত্ৰ আছে মোৰ বুলি তুমি মানে নাভাবিবা, মানে বৰ্জকল্প মানে মোক কোনে পাৰিব বুলি তুমি নাভাবিবা। বিদুৰে মানে হেৰি ধৃতৰাষ্ট্ৰক কৈ আছে। ধৃতৰাষ্ট্ৰই মনে মনে ভাবিব পাৰে মোৰ 100টা পুত্ৰ আছে আৰু 5টা পুত্ৰ কি কৰিব পাৰিব, সেইটোৱে ভাবি আছে, সেইটোৱে ভাবিব পাৰে। সেইটো নাভাবিবা বুলি বিদুৰে কৈ আছে। ৰাম ইটো মিছা গৰ্ব তুমি থৈও দূৰ কৰি, জাতো পাণ্ডৱক মোৰ বুলিলন্ত হৰি। তুমি গৰ্ব যদি আছে 100টা পুত্ৰ আছে কোনে পাৰিব, সেইটো ভাৱ তুমি এৰি দিয়া। পাণ্ডৱৰ লগত যে হৰি যে মানে কৃষ্ণ যে নিজে আছে, সেই কথাটো জানি ল'বা তুমি। হৰি আছে, কৃষ্ণ নামৰ এটা মানে হেৰি আছে, যুঁজাৰু আছে বিৰাট টেঙৰ, কৃষ্ণ সিহঁতৰ ফালে আছে। কিন্তু কৃষ্ণই যে গোটেই অধিকাৰী ভগৱান কৈলাশ, সেইটো কিন্তু নাজানে। হৰি হৰি দৈত্য তত্য দেৱ ঋষি অসংখ্যাত, পৃথিৱীৰ ৰাজ্য যত তাক তথাত। ঈশ্বৰ যিফালে আছে, ঋষি মুনিবিলাকো আছে, আৰু যিমান ৰাজ্য আছে ৰজাবিলাকো চব সিফালে মানে হৰিফালে আছে। ৰাম যিটো প্ৰভু যদুগণ সমে বিদ্যমান, দ্বাৰকাত আসানতো জান্ত আনথান। তেওঁ হ'ল মানে যদুগণৰ মানে যদুগণৰ এজন হৈ দ্বাৰকাত আছে বুলি যদুগণৰ এজন বুলি ভাবিলে নহ'ব যে সামান্য বোলে কি কৰিব, কছাৰীহে এনেকে বহুত কছাৰী আছে, তাৰমাজতে এজন কছাৰীহে কি কৰিব এনেকে বুলি নাভাবিব, জানিবা। সেইটো আমাক বুজাইছে আৰু জানিবা। এতেকে জানিব প্ৰভু বৈল যাৰ ভীতি, আয়ু যশ জয় তাৰ হুৱে প্ৰতিনীতি। ঈশ্বৰ যিফালে আছে তেওঁৰ আয়ুস বৃদ্ধি, তেওঁৰে যশ হ'ব,
তেওঁৰে জয় হ'ব মানে বিদুৰ জুই জগ কৈ আছে কৃষ্ণতকৈ বিদুৰ ডাঙৰ বিদুৰতকৈ কৃষ্ণ সৰু কিন্তু এতিয়া বিদুৰে কৃষ্ণক প্ৰভু বুলি ক'লে তেনেহ'লে কি বুলি মানিয়ে কি বুলি জানিয়ে বিদুৰে চিনি পাইছে এখেতে যে স্বয়ং ভগৱান বুলি বাকীসকলে ধৰ কৃষ্ণ নামৰ এজন টেঙৰ ব্যক্তি যুঁজাৰু বুলি ভাবিছে আৰু টেঙৰ যুঁজাৰু এই টেঙৰ হ'লে কি হ'ব তাক গোটেইকেইটা ধৰি আমিছি মাৰি দিম এনেকৈ বুলি ভাবে আবিষ্মা বুলি কৰিব এতিয়া ৰাম তাতেহে তোমাক মই বোলো নিষ্ঠ কৰি পাণ্ডৱক ৰাজ্যভাগ দিওঁক সাদৰি টেঙৰ আমি চোতাই দিম ৰাম বুলিবা ইহাক নধৰিব দুৰ্যোধনে দেৱে তাৰ কথা কওঁ শুনা সাৱধানে তুমি দিম বুলি ক'বা ৰাজ্য কিন্তু দুৰ্যোধনে নামানিব আকৌ বিদ্ৰোহে কৈছে দুৰ্যোধন নামানিব গতিকে তাৰ কাৰণটো মই কওঁ শুনা কিয় দুৰ্যোধনে নামানে ৰাম জাক পুত্ৰ বুলি তুমি কৰা প্ৰতিপাল এইটো কলিৰ মূৰ্তি অধাম চণ্ডাল ৰাম মাধৱৰ দ্ৰোহী দুষ্ট সাৱ দুৰাচাৰ মহা অভিমানী ধুম কেতু কুলাংগাৰ হেল্ল' হয় কোৱা এই কেতিয়াবাই গ'ল মই চিট পঠাইছিলোঁ নহয় বেলেগ বেলেগ ফালে বাৰু পিছত পাতিম বাৰু ৰ'বা মই বেলেগ ফালে আছোঁ দেই আহিবা নামঘৰত আছো বুলি কৈ দিব লাগে ৰাম তাতে তোমাক মই বোলো নিষ্ঠ কৰি পাণ্ডৱক ৰাজ্যভাগ দিওঁক সাদৰি পাণ্ডৱৰ লগত হৈ আছে সেইফালে জয় হ'ব সেইফালে আয়ু বৃদ্ধি আছে সেইফালে যশ বৃদ্ধি হ'ব এইটো বুলি মানে ধৃতৰাষ্ট্ৰক বুজাইছে গতিকে সোনকালে ৰাজ্য ভাগটো মানে দি দিয়া বলিবা ইহাক নধৰিব দুৰ্যোধনে তেৱে তাৰ কথা কওঁ শুনা সাৱধানে ৰাম জাক পুত্ৰ বুলি তুমি কৰা প্ৰতিপাল এইটো কলিৰ মূৰ্তি অধম চণ্ডাল মাধৱৰ দ্ৰোহী দুষ্ট সব দুৰাচাৰ মহা অভিমানী ধুম কেতু কুলাংগাৰ যিহেতু বিমুখ হইল কৃষ্ণ দেৱতাৰ এতেকে জানিবা শ্ৰী গুচিল ইহাৰ গতিকে সেইটো যে বিদুৰে যে ধৃতৰাষ্ট্ৰক কৈ আছে সেইটো নহয় যেতিয়াই কৃষ্ণৰ পৰা আঁতৰি যেতিয়াই থাকিব যিসকল সিহঁতৰ শ্ৰী মানে যিটো মানে মানৱীয় বা যিটো আমাৰ মানুহৰ যিটো মানে গুণ বা যিখিনি মানে আয়ু বল বুদ্ধি এইখিনি মানে চব আঁতৰি যায় মানে সেইটো কমি যাব মানে ঈশ্বৰৰ পৰা আঁতৰি থকা সকলৰ কাৰণে ৰাম কৃষ্ণ এই কৌৰৱৰ এইখিনি চব আঁতৰি আছে ইহঁতৰ আয়ুস বল বুদ্ধি মানে চব কমি গৈছে কাৰণ এতিয়া আমি ভাগৱতত পঢ়োঁতে কোৱা নাই যিজনে ঈশ্বৰ সেৱা নকৰে ঈশ্বৰৰ কাম নকৰে তেওঁ আছে যদিও মৰা সদৃশ তেওঁ জীয়াই আছে যদিও মৃত্যু সদৃশ বুলি কৈছে কৃষ্ণ ৰাম আবেগ সবে কুশলৰ কুশল চিন্তিও ইটো দুৰ্যোধনক এখনে তেজিও সি নামানে যদি তাক তেজপুত্ৰ কৰি দিয়া বেলেগ ৰাজ্য দি খব কুলয় অৰ্থে একৈ এৰিবা পাই কহিলো শাস্ত্ৰ সাৰত তোমাতো বুজাই এটা কাৰণে যদি চব আমি মৰিবলগীয়া হয় নহয় জানো গতিকে আমি চবেই মিলি পিনে তাকে বিদায় দিয়ে ভাল আৰু বাকী চব থাকিব লাগে এতেকে বলিয়া মন ভৰিলে কবিদুৰ শুনি ক্ৰোধে জ্বলি গইলা দুৰ্যোধন কোৰ দুৰ্যোধনৰ মিটিঙতে আছিলে তাতে আছিলে তাৰ ডাইৰেক্ট মানে বিদ্যুতৰ সত্য কথা কোৱা মানে কালে ভয় কৰিব এনেকৈ কৈ দিয়াৰ কাৰণে এতিয়া দুৰ্যোধনৰ মানে খং উঠিব ঘিত পাই যেহেনা জ্বলিল সূতাখন অধৰ কম্পাই চাই বুলিলা বচন সোণৰে শকুনি দুষাখন মূৰৰ কথা ইটো কপটীয়া কোনে আনিলে কয় এঠা মিটিঙলৈ কোনে মাতিলে আমাৰ ডাঙৰ মিটিং চলি আছে নামঘৰৰ মানে পতা মিটিং খেলৰ চব মানে
তাৰপৰা গৈ যেতিয়া মই ক'বলৈ ধৰিলোঁ এই ইয়াৰ বোলে পুৰণি হোৱাই নাই নহয় এতিয়া নতুন মানুহ ইয়াত বোলে কথা নাকাটে মানে মোৰ 8 বছৰ হ'ল বাৰ্ষিক পাতিবৰ কাৰণে মানে আলোচনা বহিবলৈ মিটিং চবকে মাতি দিলে চহী কৰি মিটিঙলৈ গ'লোঁ গৈ কৈছে এই বোলে নতুন হৈ আছে এই বোলে ইয়াত বোলে কথা নাকাটে সেইটো এইটো ধিতৰ চহী নহয় সেইটো মাত্ৰ মাতিছে বিদ্ৰোহকো মাতিছে মিটিঙলৈ মাতি আকৌ এই বিদ্ৰোহক মানে কি কৈছে বিদ্ৰোহ ইয়াৰ বোলে ইয়াত ঠান নাই এইবিলাক কথা ক'লে নামানিম এইটো কপটীয়া ই মানে মোৰ ফালে নকয় ন ঠিকে মিলি আছে একে কথাই আৰু অৰ্থৰ কথা এইটো আৰু দেখা কেনে দাসীৰ পুত্ৰ দুষ্ট চিত মোৰ অৰ্ণে জীৱে পাণ্ডৱৰ চিন্তে হিত মোৰ তাত চাকৰি কৰে মই পইচা দিওঁ সি ঘৰ চলে আকৌ পাণ্ডৱৰ ফলীয়া হৈ কথা ক'বলৈ ধৰিছে এতেকে ইহাৰৰ সমুচিত কৰা কাজ ধন কাঢ়ি লৈ নগৰ কৰা বাজ তাৰ ঘৰ দুৱাৰ ধন টকা পইচা ঘৰ দুৱাৰ যি আছে চব কাঢ়ি লৈ ল'লে তাকে বিয়া কৰিছে এই বুলি মৌনে ৰহিলে দুৰ্যোধন কাৰ্য বুজি বিদুৰ উঠিলা তেতিখন ভাবিছে ইয়াত অসন্মানী জেগাত আৰু ৰখি থকা কাম নাই কিবা বিপদ হৈ ঘটি যাব পাৰে বুলি উঠিলে বচনৰ খায়কে যেন মৰ্মভেদ ভৈলা তথাপি বিদুৰ এটাক দুখন মানিলা যি কলিয়া মোক আৰু মনত মানে তেওঁ আৰু মাধৱৰ মায়াক কৰিলা বহুমান হৰি হৰি কিনো আতি পৰম জ্ঞান ৰাম আসম্বাক কুশলক চিন্তে প্ৰতিনিত মায়ে মহিলয় তবু নজানয় হিত বিদুৰে মানে বিদুৰেতো দুৰ্জনহঁতকতো বিৰোধত পৰিব নিদিয়ে সদায় শান্তি বা ভাল পথৰ কাৰণে সদায় চিন্তা কৰি থাকে ভাললৈ চিন্তা কৰি আছিলে কৰি থাকোঁতে এতিয়া এইটো হ'ল ঘটনা ইটো হ'ব পৰম পাপিষ্ঠ দুৰাশয় বৈষ্ণৱৰ দ্ৰোহে নচাও হৈবেক নিশ্চয় ভকতীয়ালজনক ভক্তিজনক কৃষ্ণমুখী জীৱজনক যিজন হয় তেওঁক যদি আনে কষ্ট দি থাকে দুখ দি থাকে তেতিয়া সি নিজেই মানে এদিন মানে অনিষ্ট হ'ব লাগিব মোৰ এইটো ধনুক নাহিকে কিছু ফল সি মানে গুণীয়া বিদুৰ মহাবল বিদুৰ ধেনুখন দি থৈছিলে যেনেকৈ আমাৰ পুলিচ চাকৰি কৰিলে ৰাইফল এটা ইছ্যু কৰি দি থয় বেটেলিয়নত তেনেকৈ এখন ধেনু মানে এই দুজনৰ ধেনু এখন বিদুৰক দি থৈছিলে তেতিয়া ভাবিলে এখন ধেনু ৰজাৰ ধেনু এখন মোৰ আজিৰ পৰা কাম নাই আৰু দুৱাৰত থৈলা নিয়া দিব্য ধনু খান চিত্তক নকৰি কিঞ্চিত একো অপমান নিৰ্মাণ তোৰ ধেনু তোৰ দুৱাৰমুখতে ইয়াত থলোঁ আৰু চিট মানে মন মানে এতিয়া তথাৎ চেঞ্জ কৰি দিলে আৰু মানে যে মই এইটো কৰি দিলে আগলৈ বা কি হ'ব নহয় পোৱা নাই আৰু এইটো এৰিয়ে দিলে আৰু সমাজটো এৰিয়ে দিলে আৰু লগে লগে আৰু মনত একো দুখ নোপোৱাকৈ ধেনুখন থলে কৃষ্ণৰ কিংকৰ ধীৰ বুদ্ধি মহাসন্ত তেতিখনে হস্তে পৌৰক চাৰিলন্ত সেয়াই দেখা দেখি আৰু বিদুৰে দুইজনক সেয়াই দেখা দেখি ৰাম কৌৰৱ বংশৰ ভাগ্য পুণ্য আছে যত বিদুৰৰ লগে জানা গলে কৌতাবত কৃষ্ণ প্ৰকৃতৰ পৰা নহওঁতে যেনেকে লৈ গ'ল বিদুৰ যাওঁতেও কৌৰৱ গোটেইখিনি লৈ গৈছিল এতিয়া ঘৰখনত কোনোবা নহয় কোনোবা এজন প্ৰত্যেকৰ ঘৰতে সেই মানে হেৰি আছে পুণ্য ভাগ্যৰ কাৰণে আমি এখন এখন ঘৰ চলি আছে কাৰ ভাগ্যত আছে ক'ব নোৱাৰে নিজৰ নিজৰ ঘৰত প্ৰত্যেকৰে এজন ভাগ্যৱান আছে পুণ্যৱান আছে তেওঁৰ কাৰণেহে আমি ঘৰখন ধৰি ৰাখিব পাৰিছোঁ ঠিক তেনেকৈ দুজনৰ লগত মানে পুণ্যৱানজন আছিলে বিদুৰ তেওঁ ঘৰৰ পৰা যেতিয়া গুচি গ'ল তেতিয়া তেওঁলোকৰ হেৰি আহি গ'ল আৰু উদাহৰণ আছে ছোৱালী আছে তোমাৰ ঘৰত ৩-৪জনী বিয়া দি আছে কাৰোবাজনীৰ লগত মানে পৰিণত মানে গুচি যাব এই গুচি যোৱাৰ পাছত কিছুদিনলৈ মাক বাপেকৰ অৱস্থাটো বেয়া কিছুমানে কয় ন বিয়া দি মানে মোৰ এনেকুৱা হৈ গ'ল অৱস্থা এনেকুৱা হৈ গ'ল বিয়া দি মোক গতিকে
তেনেকৈ কৰি আছো। বন্ধু বান্ধৱৰ এৰিলে অনুৰাগ, জয় কৃষ্ণ বুলি চলিলাম তাও মহাভাগ। খেলটো তেতিয়া আছিলোঁ ন, বন্ধুবৰ্গৰ নহয় জানো যাক আজি যেতিয়া মানে ৰাহুকেতু ভোজ খোৱালি আৰু তেতিয়া তহঁতক আৰু বেয়াকৈ কৰি দিলোঁ আৰু বন্ধুবৰ্গৰ লগতো সম্পৰ্ক এতিয়া নাই আৰু মানে এৰি দিছোঁ আৰু সেইটো দুৰ্যোধন নৃপতিৰ অপৰাধ ছয়, সহিবক নপাৰিবি দূৰ মহাশয়। কেনেকৈ কৈছে হে 8 বছৰ থকা মানুহ, খেলত থকা মানুহজনক যেতিয়া মিটিঙলৈ মাতি যেতিয়া ক'লে বোলে ই পুৰণা মানুহ নহয়, নতুন মানুহ, ইয়াৰ কথা ইয়াত নাকাটে। পুৰণা হ'বলৈ কিমান বছৰ আঁতৰি থাকিব লাগিব এতিয়া। যেতিয়া মই পুৰণা হ'মগৈ তেতিয়াহে মই তাত কথা ক'ব পাৰিম। সেইটো সেইকাৰণে তাৰ পৰা আঁতৰি আহোঁ, পুৰণি কেতিয়া হওঁ তেনেকৈ মাতিব সেইটো বুলি বহি ল'লোঁ। কানুনৰ নতুন পুৰণা কি আছে? কানুনৰ লগত নতুন পুৰণা কি আছে? এইটো দুৰ্যোধন নহয় জানো? এতিয়া দুৰ্যোধনে তেনেকৈ নকয়, কোৱা নাই জানো? দুৰ্যোধনে আইন প্ৰণয়ন কিবা নীতি নিয়ম মানিছে জানো? নিজৰ স্বাৰ্থটো আৰু নিজৰ শক্তিটোৰ কাৰণে মানে সদায় লাগি আছে। এই সকলোহে দুৰ্যোধন আছে তাত। দুৰ্যোধন আছে, শৈল আছে, দুষাসন আছে, এইবিলাক মানে কৰ্ণ আছে, সেই গোটেইখিনি তাতে আছে। ক'লে মানে ক'ব তেতিয়া তই সেইকাৰণেতো এখন খেলত থাকিব নোৱাৰি, আকৌ এখন খেল আহিছে এনেকৈ ক'ব। ৰাম এতে তেখে পৰম পবিত্ৰ গৃহ এৰি, কৃষ্ণৰ চিত্ৰত ধৰি বেগে গৈলা লৰি। নিজৰ ঘৰখন আছিল পবিত্ৰ গৃহ, বিদুৰৰ ঘৰখন য'ত কৃষ্ণ আহিছিলে। তেনেকুৱা পবিত্ৰ ঘৰো দুৰ্যোধনৰ কাৰণে এৰি থৈ মানে গুচি গ'ল। অন্যথা নাহিকে কিছু তীৰ্থস্থান কাৰ্য, যাতো মাধৱৰ ভক্তি সিজে গৃহ মাজ। ঘৰতে তেওঁ মাধৱৰ ভক্তি কৰিছে, তেওঁ তীৰ্থলৈ নগ'লেও হ'ব, মন মন্দিৰলৈ নগ'লেও হ'ব। বিদুৰৰ তেওঁ গৃহতে সিজি আছে ভক্তিটো বুলি কৈছে। অনন্তৰে পৃথিৱীত পৰ্যতি ফুৰন্ত, হৰিতুষ্ট হেতু নানা ব্ৰত ধৰিলন্ত। গতিকে তেওঁ একদম পৃথিৱী পৰ্যন্ত কৰিবলৈ ধৰিলে আৰু ব্ৰত ধৰি ল'লে আৰু হৰিৰ চিন্তা মানে ব্ৰত মানে। ৰাম শুদ্ধ বস্ত্ৰ শুদ্ধ দ্ৰব্য কৰন্ত ভোজন, কেৱল ভূমিত মাত্ৰ কৰন্ত শয়ন। মাছ মাংস দিলে পালোঁ বোলে আলহী ঘৰ ক'ৰবাত দিছে, ডাবল মাৰি দিওঁ নেমাৰে আৰু। এতিয়া শুদ্ধ দ্ৰব্য বুলি ক'লে যে শুদ্ধ দ্ৰব্য ক'ত শুদ্ধ দ্ৰব্য বুলি ক'লে? মানুহে আমি শুদ্ধ দ্ৰব্যটো খাব লাগে, অশুদ্ধবিলাক যদি খাইছোঁ কোনকেইটা শুদ্ধ সেইটো জানিব লাগিব, কোনকেইটা অশুদ্ধ। তুমি এতিয়া ক'লে নহয় আঢ়ৈ চাউল গাখীৰৰ সৈতে তুমি খোৱা, বনৰ শাক পাচলি এইটো খোৱা, এইটো দালি বা কিবা এইবিলাক মানে উদ্ভিদ জাতীয় খোৱা, সেইটো শুদ্ধ বস্তু। যদি তুমি মাছ খালা, তাৰপৰা আকৌ এতিয়া বহাগ বিহু হওঁতে এই পৰুৱাটো পানী লৈ ভাজি খালি, সেইটো শুদ্ধ বস্তু ইয়াত নপৰে। শুদ্ধটো আপোনাৰ নামঘৰত যিটো আহাৰ চলে, যিখিনি আহাৰ নামঘৰত ব্যৱহাৰ হয় চলি থাকে সেইখিনি শুদ্ধ, আৰু নামঘৰত নচলা আহাৰখিনি অশুদ্ধ। চিধা চিধি কথা, তাত আৰু জেগা দেখি নাই। তুমি যদি শুদ্ধ হ'বলৈ মন আছে নামঘৰত যিখিনি আহাৰ চলে সেইখিনি ৰাম পিঠিছ বাকলি বস্ত্ৰ অৱধূত কাই, চিনিবে নপাৰে বন্ধু সবেও লাগ পাই। এতিয়া লগ পাই চিনি পালে ঘূৰাই দিব। এনেকুৱা কাপোৰ পিন্ধি ল'লে মানে নিজৰ বন্ধু বৰ্গবিলাকে লগতে ঘূৰি ফুৰিছে, কিন্তু এওঁ যে এওঁ বুলি কোনেও মানে চিনি নাপালে। একেচৰে ফুৰা চাই পুণ্য বন যত, খনো ৰংগে পখে যায় লতাৰ মধ্যত। ৰাম পুণ্য নদী সৰু বৰ যতেক পৰ্বত, কৌতুকে পুৰন্ত বাতি হৰিৰাও ক্ষেত্ৰত। মাধৱৰ দৌল ছয় তথাতে আশ্ৰয়, ওপৰত ছত্ৰ চিহ্ন প্ৰকাশ কৰয়। ৰাম দৰ্শনে কৃষ্ণক মনত আশী পৰে, উপজয় ভাৱ নেত্ৰৰ নিগৰে। ৰাম ভিতৰত আছে গোবিন্দৰ মূৰ্তি যত, বিদুৰে পুৰন্ত চাই আনন্দে মনত।
এইমতে ভাৰত বৰিষ পৰ্যন্ত যত জীৱা তীৰ্থপান্ত তথাতে স্নানন্ত ৰাম কত দিনে প্ৰভাগত তীৰ্থক পাইলা গৈ বন্ধুগণ নাশ বৈলা শুনিল তথাই প্ৰভাস ঘূৰোতে 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 প্ৰভাস যেতিয়া পাইছেগৈ সেই প্ৰভাস তীৰ্থক মানে গম পালোঁ যাব নহ'ব সময় বুলি মানে বংশগত কৌৰৱ পাণ্ডৱ দুয়ো মহাকণ্ডলত পৃথিৱীৰ সমস্ত নিৰপতি বৈলা ভৈলাহত ৰাম এবে যুধিষ্ঠিৰ ৰজাই এক ছত্ৰ কৰি মাধৱৰ প্ৰসাদে পাইলন্ত বসুন্ধৰি বিদ্ৰোহী যে বাকী যে চব খতম বনাই দিলে কৃষ্ণৰ মাত্ৰ মানে কৃষ্ণৰ সহায়ত যুধিষ্ঠিৰ ৰজা হ'ল একছত্ৰী গোটেই পৃথিৱী খণ্ড জুৰি বোলে ৰজা হ'ল এই কথাটো বিদ্ৰোহক মানে প্ৰভাতৰ গম পালে ৰাম সেই কথা শুনি কিছু শোক কৰিলন্ত পাছে সৰস্বতী উজান ধৰিলন্ত সৰস্বতী নদীয়েদি উজাই নিজৰ দেশখন পাবলৈ হ'লে আমি নদী পাৰ পৰা আগতে ৰাস্তা আছিল ডাইৰেক্ট এইবিলাক যে পোনাই ৰাস্তা নাই খালি নৈ নলা পাৰ হৈ যাব লাগিব তেওঁ সেই খবৰ পাই মানে দেশলৈ আহিবলৈ মন কৰিলে আৰু সৰস্বতী আদি কৰি যত তীৰ্থ আছে সবাতে স্নানিয়া উজাই লন্ত ৰংগই পাছে পিঠুৰ অগ্নিৰ তীৰ্থ তীৰ্থ যে মনোৰ গুহ অসিতৰ শ্ৰদ্ধা দেৱৰ বায়ুৰ সুৰবীজে সুদাসৰ আৰু কাৰ্তিকৰ এই একাদশ তীৰ্থ অতি শ্ৰেষ্ঠতৰ এসম্বাত বিধিমতে স্নান কাৰ্য কৰি আনু তীৰ্থ সেবিলন্ত মাধৱক স্মৰি ৰাম ৰাতি দিনে নুগুচে মুখত ৰাম নাম হৃদয়ত কৃষ্ণক স্মৰণত অবিশ্ৰাম হে কৃষ্ণ কৃষ্ণ বুলি উৎসুক এনে নাচন্ত উপজয় ভাৱ কত স্তম্ভিয়া থাকন্ত ৰাম জয় কৃষ্ণ বুলি কত নাচন্ত বিদুৰ নদী নদ দেশ বন এৰাইলা প্ৰচুৰ মৎস্য যে সৌবীৰ কুৰু সৌৰাষ্ট্ৰ জাংগল এই খবৰ দেশক এৰাইল কৌতূহল বিহাৰিলে বিহাৰৰ পশ্চিমবংগ এৰিলে পশ্চিমবংগ এৰি বোলে উৰুষা এৰিলে এনেকৈ কৈ মানে গৈ আছে নিজৰ একদম মানে হস্নে পৰলে মানে আহি আছে পাছে গৈ যমুনা তীৰত মহাভাগ পৰম মহন্ত উদ্ধৱ কৌ পাইল লাগ উদ্ধৱ কৃষ্ণৰ মানে সখীক লগ পালেগৈ জিলু জিলু বুলি ধৰিল অন্ত গলে বান্ধি পুচিলে গোবিন্দৰ কথা কান্দি কান্দি তাত শুনিছিলে যে মানে পাণ্ডৱ মৰিল বুলিহে শুনিছিল যুধিষ্ঠিৰ ৰজা হ'ল বুলি কৃষ্ণ যে মৰিল সেই কথাটো তাত শুনা নাই এতিয়া উদ্ধৱৰ মুখেৰে গম পাব দে কথাটো মানে ৰাম যাদৱ পাণ্ডৱ দুই কুলৰ কুশল উদ্ধৱত সমস্ত পুছিল মহাবল নজনাভাৱে সুধিছে পাণ্ডৱ কৌৰৱ ভালে আছেনে যাদৱবিলাক ভালে আছেনে সেইটো সুধিছে উদ্ধৱক সুধিছে বিদুৰে উদ্ধৱে কৃষ্ণক মনে স্মৰি প্ৰেম ভাৱে পূৰ্বপৰ কথা যত কৈলা সেই থাৱে তেতিয়া কৃষ্ণ যোৱা নাই সেই সময় নহয় জানো পাণ্ডৱ মৰতে কৃষ্ণ যোৱা নাই পাব এতিয়া কৃষ্ণক লগ মানে কৃষ্ণটো আছেই তেতিয়া কৃষ্ণ মৰা নাই তেতিয়া তাংক প্ৰতি জীৱা দেখিলা দেৱ হৰি কি খবৰ কথা কপাছে কহিলা সাদৰি কাৰণ কৈছে মৰিব সময়ত যে মই বিদ্ৰোহক দেখা নাপালোঁ গতিকে তেওঁক সখী কবা যে মই তেওঁকো মানে মনত পেলাইছোঁ হ'ল এই কথাটো গৈ বিদ্ৰোহে ৰাজসভাত নক'ব ইফালে অৰ্জুন গৈ অহাই তাংকৰ প্ৰতি নহয় এইটো হেৰি এই পাখিটোৱে আকৌ এবাৰ পঢ়ি গৈছোঁ তেতিয়া টেষ্টটো ৰাম উদ্ধৱে কৃষ্ণক মনে স্মৰি প্ৰেম ভাৱে পূৰ্বাপৰ কথা যত কৈলা সেই থাৱে তাৰমানে ঘটনাটো কি হৈ আছে কৃষ্ণৰ সময়ত মৃত্যু হোৱা নাই কৃষ্ণ আছে কাৰণ ধৰি লওক
এওঁ যুদ্ধ শেষতে গৈ পিনানি মানে দেখা দিছেগৈ বিদুৰ যুদ্ধ শেষতে গৈ মানে দেশ পাই পিনানি হেৰি হতাই অনা গৈ নাই জানো ধৃতৰাষ্ট্ৰক লৈ অহা নাই জানো সেই সময়লৈকে মানে কৃষ্ণ মানে আছেই মানে নহয় ধৃতৰাষ্ট্ৰক লৈ আহিছোঁ কিন্তু হেৰিয়ে এইটো বিদুৰে গৈ লৈ অহা নাই জানো গান্ধাৰী ধৃতৰাষ্ট্ৰক গান্ধাৰীকে পলুৱাই আনিছে সেইটোকে কৈ আছোঁ তেওঁলোক কৌৰৱ মৰি গ'ল পাণ্ডৱ আছে পাণ্ডৱৰ ৰাজ্যত থাকিব নালাগে বুলি ধৃতৰাষ্ট্ৰকে গান্ধাৰীকে লৈ অহা নাই জানো বিদুৰে গৈ পলুৱাই লৈ গ'ল গতিকে তেতিয়া কৃষ্ণ আছে তেতিয়াতো শেষ হোৱা নাই মানে কৃষ্ণৰ মৃত্যু হোৱা নাই অকণমান আগবঢ়াওকচোন ওলাব না কৃষ্ণ এখন মৰা নাই কৃষ্ণ বৈকুণ্ঠলৈ যোৱা কথাটো এইটো হোৱা নাই ৰাম তাংক প্ৰতি জীৱা দেখিলা দেৱ হৰি শিশৱ কথা কপাছে কহিলা সাদৰি ৰাম এহি মতে তহিতে ৰজনী যেবে গৈলা পূৰ্ব দিশ হন্তে আখি সূৰ্য উদয় ভৈলা তেবে দুয়ো উঠিলন্ত কৃষ্ণ কৃষ্ণ ৰৰি কান্দি কান্দি দুয়ো দিশে গৈলা লৰি উদ্ধৱ আহি গ'ল মানে বদৰিকালে আৰু এওঁ মানে গুচি গ'ল ৰাম উদ্ধৱৰ আহিলা বদৰিকা আশ্ৰমে যাই বিদুৰ কৃষ্ণৰ আজ্ঞা ক্ষীৰত চৰাই জয় কৃষ্ণ বুলি চলি গৈলা পাছে গৈয়া মৈত্ৰীয়ৰ আশ্ৰমক পাইলা শুনি উক খাবা সদ হৈয়া এক মন তৃতীয় স্কন্দৰ কথা পৰম শুভন দেখি উক ইটো কেনে সাধুৰ হৃদয় ভক্ত দ্ৰোহী ভৈলে নিজ বংশ কয় ৰয় নিজৰ ঘৰখনত যদি ঈশ্বৰৰ বিমুখী মানুহ থাকে আৰু ঈশ্বৰমুখী মানুহ থাকে তেতিয়া তাত দুমুখী হ'ল নহয় তেতিয়া ঈশ্বৰমুখী মানুহজন যদি তাত থাকে এই ঈশ্বৰ বিমুখ মানুহজনে যিবিলাক শাস্তি পাব সেই থকাজনো একে শাস্তিয়ে মানে পাব ঈশ্বৰে মানে দয়া নকৰে সেইকাৰণে ঈশ্বৰমুখী মানুহজনে কি কৰিছে এই বেয়া বস্তুটো এৰি মানে নিজৰ মানে মংগল কামনা কৰি মানে গুচি আহিলে আনক এৰিবে আৰু ইটো কোনো কথা বিদুৰত সাক্ষী আৰু লৈও সৰ্বথা গতিকে বিদুৰে প্ৰমাণ বনুবৰ্গই যদি তোমাৰ মোৰ মানে যে শুদ্ধ কৰ্ম নাযায় তেওঁ অশুদ্ধ কৰ্ম থাকে তেওঁ এৰি দিয়াটো বৰ ডাঙৰ কথা নহয় পিতৃ মাতৃ হ'লেও এৰি দিব পাৰি বুলি দিছে শাস্ত্ৰই কৈ আছে ৰাম জানি দুৰ্জনৰ সংগ এৰিও যতনে বান্ধৱ কৃষ্ণৰ পাৱে পখিও শৰণে হেৰিয়ে এইটো প্ৰহ্লাদে জানো বাপেকৰ কথা মানিলে বাপেকেতো মানে প্ৰহ্লাদক এইবিলাক নকৰিবা বুলি কয় কৃষ্ণ নাম নল'বা এতিয়া আমাৰ সচৰাচৰ মানুহে কয় যে মাক বাপেকৰ কথা অমান্য কৰিলে পাপ হ'ব বা মানি চলিব লাগে মাক বাপেকক এতিয়া প্ৰহ্লাদে দেখোন সাক্ষাৎ মাক বাপেকৰ কথা নামানে হাল বা জাল বা বুলি কোৱা কথাটো মানিব লাগিব মাক বাপেকৰ কথা এটা ক্ষেত্ৰতেই নামানিলেও চলিব ঈশ্বৰ ভক্তি যেতিয়া ঈশ্বৰ ভক্তি বিমুখ হ'ব তোমাক দেউতাই যদি কৈছে বোলে তুমি নামঘৰলৈ নাযাবা তুমি দেউতাৰ কথা নুশুনাকে যদি নামঘৰলৈ গুচি অহা নহয় তেতিয়া তোমাৰ পাপ নহয় যদি দেউতাই কৈছে তুমি এই আমুকৰ ঘৰলৈ নাযাবা যদি দেউতাৰ কথা নুশুনি তালৈ গুচি গৈছা তেতিয়াহ'লে তোমাৰ পাপ বিপদ ৰাম ইটো ঘৰ কলিকালে ধৰ্ম ভৈল নাশ এহি জানি কেৱলে ভক্তিত কৰা আশ আমাৰ মানুহবিলাকে খেল পাতি লৈ আছে ধৰ্ম কৰি আছে এতিয়া ভাগৱতে কৈছে যে কলি যুগত ধৰ্ম নাই এতিয়া মাত্ৰ ভকতি আছে ভকতি বুলি ক'লে তোমালোকৰ তাতো কামত দিব খেলখনে যদি সকলোৱে যদি সকলোৰ প্ৰতি সত্য প্ৰেম দয়া স্নেহ নহয় জানো হোতাহুতি মাত যদি নাই উৎসৱৰ মাত যদি নাই আক্ৰোশ ভাৱ যদি নাই চবেই যদি নিজ কামত যদি চলে তেতিয়াই তাতেই ভক্তিটো হৈ থাকিব যদি সেইখিনি সেই সমাজত যদি নাই তেতিয়াহ'লে ধৰ্ম কৰি আছা ধৰ্ম কৰি থাকিলে কি হ'ব ফল এটাও নোপোৱা হৰি পৰাই নভৈলা যিটো নৰচয় সেই কীৰ্তন হৈয়ে নাহি কে সংশয় দেশৰ টেঙৰ ভিতৰত কোন টেঙৰ বুলি কৈছে যিজন ঈশ্বৰমুখী যিজন এজন টেঙৰ বুলি কৈছে শক্তিশালীৰ ভিতৰত কোন শক্তিশালী বুলি কৈছে হৰি ভক্তিজন শক্তিশালী
এইবিলাক বুজাই আছে। আৰু ইয়াতো সেইকাৰণে কৈছে যদি হৰি পৰাই নহয় কৃতাৰ্থটো তেওঁৱে হ'ব, খেলাত জয় তেওঁহে হ'ব। মানে যদি কিবা এটা হয় তেওঁহে জয় হ'ব, কাৰণ ঈশ্বৰ সেইমুখী আছে। কৰ্ণই মাৰিছে বানপাত, কৰ্ণই কৈছে ধেনুলৈ যে মই মানে দ্ৰৌপদীক যদি মই ধেনু লগাব পাৰোঁ, দ্ৰৌপদীক কিন্তু মই নল'ম, মোৰ শক্তি মানে মোৰ বন্ধু মানে দুৰ্জনকে দিম মানে মই। গতিকে মই প্ৰতিজ্ঞা কৰি কৈছোঁ যে মই ধেনু লগাম আৰু মোৰ দ্ৰৌপদীক মানে মই হেৰিক দিম, মানে ৰাজকন্যা মই বিবাহ নকৰোঁ। তেওঁ ধেনু লৈ যেতিয়া একদম গ'ল মানে ওচৰলৈ, মানে তাত দ্ৰৌপদীয়ে দেখিলে যে বিপদ দেখোন, দুৰ্জনকে দিব তেওঁ মোক, কাৰণ কৰ্ণই লগাবই। তেতিয়া ক'লে যে নহ'ব, এই খুদ জাতিয়ে মানে ধেনু লৈ মানে মাৰিলে মানে লাগিলেও মানে মই মানি নল'ম মানে। সেই ধেনু লগাই মাৰিলে মানে মই কাৰো নাযাম, মানে মই নাযাম মানে। তেতিয়াতো মানে মাৰিছিলে মানে লৰি গ'ল নহয়, সেই কথাটো কৈ দিলে নহয় দ্ৰৌপদীয়ে। তেতিয়া লৰি গ'ল মানে নেগুৰত অকণমান লাগি গ'ল, কিন্তু মাছটো পেলাব নোৱাৰিলে। সেই ঠিক তেনেকুৱা মানে কথাটো হৈ আছে যে কৃষ্ণৰ মানে সেইটো বুদ্ধি মানে হেৰিৰ মুখত সোমোৱাই দিলে, দ্ৰৌপদীৰ মুখত। হৰি তেওঁলোকৰ ফালে সদয় আছে, মানে দ্ৰৌপদীৰ ফালে হৰি সদয় আছে, কাৰণ বৈষ্ণৱ স্বামী পাব লাগিব। নহ'লে যদি মানে দুৰ্জনক পালেহেঁতেন তেতিয়াহ'লে অভক্তি মানে পালেহেঁতেন। ৰাম সাধু সংগলৈ কৰা শ্ৰৱণ কীৰ্তন, এহিহে কেৱলে ভক্তি কৰিবে কাৰণ। এইটোৱেই ভক্তি, এইটোতেই আমাক কাৰণ কৰিব। কলিযুগত আমাৰ যিবিলাক মানে আৱৰ্জনাবিলাক আছে, ক্ৰিয়া পিতৃবিলাক আছে, পূৰ্ব কৰ্মৰ মানে যিবিলাক দোষ আছে, আমি সদায় সেই সাধু সংগলৈ তেওঁক শ্ৰৱণ কীৰ্তন কৰিলেই আমাক মানে মুক্তি পাব। আমাৰ বান্ধৱ বন্ধু শ্ৰীমন্ত শংকৰ, কৈলন্ত পদতে হো 4 অধ্যায়ৰ। ৰাম সিটো বচন অকময় মনে আদৰিলোঁ, এতেকে ঈশ্বৰৰ কথা সংক্ষেপে কহিলোঁ। হৰেই মানে ৰাম এহি জানি মোৰ সবে দুখ পৰিহৰি, হৰি কৃপা বুলি আক শুনা কৰ্ণ হৰি। ৰাম গোপালৰ চৰণে কয় মোৰ গতি নাম, উচ্চ কৰি সৰ্বলোকে বোলা তাৰপাছত মৈত্ৰীয়ৰ ওচৰলৈ বিদুৰৰ গমন। কৃষ্ণ।